ৰাতিপুৱাই লগৰ এজন আহিল। আহি পেলাই মোৰ স্কুটিৰ ওপৰত দেখা পালে আজিৰ নিউজ পেপাৰ দুখন, এখন নিয়মীয়া বাৰ্তা আৰু এখন দ্য আছাম ট্ৰিবিউন। আৰু দেখা পাই ক'লে যে পেপাৰ দুখন চাওঁ। মই বোলো চাবহে। তাৰপিছত সন্ধিয়া মই যেতিয়া স্কুটিৰ ডিগি খুলি চাওঁ, পেপাৰ দুখন নাই। মই তাক ফোন কৰিলোঁ যে পেপাৰ দুখন নিছা নেকি? সি কৈছে বোলে নিছোঁ। এতিয়া মোৰতো বহুত খং উঠিছে যে পেপাৰ দুখন মই ৰাখোঁ মাহিলী ছিষ্টেমত, এনেইতো নাৰাখোঁ। দৰকাৰ আছে কাৰণে ৰাখোঁ বা তাৰ মূল্যটো মই বুজি পাওঁ। হয়তো আপোনালোকে ভাবিব পাৰে যে ই পণ্ডিত বৰ, পেপাৰ পঢ়ি পেলাই ফালিব, কিন্তু তাৰ মূল্যটো মই বুজোঁ, আপোনালোকে নুবুজিব। আৰু যিসকলে নিউজ পেপাৰৰ মূল্যটো বুজে তেওঁলোকে বুজিব। কিন্তু আমাৰ সমাজত এনেকুৱা বহুত পণ্ডিত আছে, নিজে পেপাৰখন নিকিনে, আৰু যেতিয়া কোনোবাই পেপাৰ এখন কিনা দেখিব, কাৰোবাৰ ওচৰত এখন পেপাৰ দেখিব, তেওঁলোকৰ পঢ়িবৰ কাৰণে পেপাৰ পঢ়িবৰ কাৰণে একদম উথপ থপ লাগে, যেন পৃথিৱীৰ গোটেই জ্ঞান সিদিনাখনে লৈ ল'ব। হয়নে নহয় কথাটো কওকচোন? আৰু এইটো অশিক্ষিতবিলাকে নকৰে, কিন্তু যিসকল শিক্ষিত তেওঁলোকে নিজে পেপাৰ নাৰাখে, সেই আনৰ পেপাৰ কাঢ়ি পেলাই পঢ়া শিক্ষিত বহুত আছে সমাজত। কমেণ্ট কৰি জনাব মোৰ কথাটো হয়নে নহয়। থেংক ইউ। ৰাতিপুৱাই লগৰ এজন আহিল। আহি পেলাই মোৰ স্কুটিৰ ওপৰত দেখা পালে আজিৰ নিউজ পেপাৰ দুখন, এখন নিয়মীয়া বাৰ্তা আৰু এখন দ্য আছাম ট্ৰিবিউন। আৰু দেখা পাই ক'লে যে পেপাৰ দুখন চাওঁ। মই বোলো চাবহে। তাৰপিছত সন্ধিয়া মই যেতিয়া স্কুটিৰ ডিগি খুলি চাওঁ, পেপাৰ দুখন নাই। মই তাক ফোন কৰিলোঁ যে পেপাৰ দুখন নিছা নেকি? সি কৈছে বোলে নিছোঁ। এতিয়া মোৰতো বহুত খং উঠিছে যে পেপাৰ দুখন মই ৰাখোঁ মাহিলী ছিষ্টেমত, এনেইতো নাৰাখোঁ। দৰকাৰ আছে কাৰণে ৰাখোঁ বা তাৰ মূল্যটো মই বুজি পাওঁ। হয়তো আপোনালোকে ভাবিব পাৰে যে ই পণ্ডিত বৰ, পেপাৰ পঢ়ি পেলাই ফালিব, কিন্তু তাৰ মূল্যটো মই বুজোঁ, আপোনালোকে নুবুজিব। আৰু যিসকলে নিউজ পেপাৰৰ মূল্যটো বুজে তেওঁলোকে বুজিব। কিন্তু আমাৰ সমাজত এনেকুৱা বহুত পণ্ডিত আছে, নিজে পেপাৰখন নিকিনে, আৰু যেতিয়া কোনোবাই পেপাৰ এখন কিনা দেখিব, কাৰোবাৰ ওচৰত এখন পেপাৰ দেখিব, তেওঁলোকৰ পঢ়িবৰ কাৰণে পেপাৰ পঢ়িবৰ কাৰণে একদম উথপ থপ লাগে, যেন পৃথিৱীৰ গোটেই জ্ঞান সিদিনাখনে লৈ ল'ব। হয়নে নহয় কথাটো কওকচোন? আৰু এইটো অশিক্ষিতবিলাকে নকৰে, কিন্তু যিসকল শিক্ষিত তেওঁলোকে নিজে পেপাৰ নাৰাখে, সেই আনৰ পেপাৰ কাঢ়ি পেলাই পঢ়া শিক্ষিত বহুত আছে সমাজত। কমেণ্ট কৰি জনাব মোৰ কথাটো হয়নে নহয়।